বহুত শুভ দিন বুলি আমি ক'ব লাগিব, যিহেতু প্ৰায় 200 বছৰ আগতে সৃষ্টি হোৱা কুন্দাআটা থানৰ পুনৰ নিৰ্মাণৰ যি কাম ইতিমধ্যে চলি আছিল আৰু আজি ইয়াৰ ছদ ঢালাই কাম কৰা হৈছে। মই আশা ৰাখিছোঁ যে আমি আজি এই থানখন 200 বছৰ অধিক এই আমাৰ কুন্দাআটা থানখন সৃষ্টি হোৱাৰ পিছৰে পৰা আজি 45 বছৰ আগৰ পৰা ইয়াৰ কিছু কাম লাহে লাহে ভক্তপ্ৰাণ ৰাইজৰ আৰু থান পৰিচালনা সমিতিৰ দ্বাৰাই কিছু অলপ ডেভেলপমেণ্টৰ কাম যথেষ্টখিনি তেওঁলোকে কৰাই লৈ গৈ আছে। আৰু শেহতীয়াকৈ আমি চৰকাৰৰ জনপ্ৰতিনিধি হিচাপে স্থানীয় বিধায়ক হিচাপে যিহেতু ইয়াত অসমৰ বহু দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ ইয়ালৈকে আহে আৰু এখন প্ৰমাণিত আমাৰ কুন্দাআটা থান। আৰু এই থানলৈকে এনেকুৱা নহয় যে আমাৰ এই চাবুৱা প্ৰান্তৰ পৰা ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা আহে, তেনে নহয়। অসমৰ বহু দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজসকল ইয়ালৈকে বিশ্বাস আৰু আস্থালৈ ইয়ালৈকে আহে আৰু সময়ে সময়ে এই বাস্তৱত ৰূপায়িত হয়। তো সেই থানখন নিশ্চয় আমাৰ জনপ্ৰতিনিধি হিচাপে দায়িত্ব আছে যে আগন্তুক দিনত এই থানখন আৰু সুন্দৰ ৰূপ দি যাতে আমি এটা পৰ্যটন থলীলৈকে লৈ যাব পাৰোঁ। তাৰ কাৰণে আমি ইয়াৰ ৰাস্তাটো প্ৰায় 5.75 এটা ৰাস্তা আমি নিৰ্মাণ কৰিলোঁ। লগে লগে ইয়াৰ আনটাইডৰ যোগেদি প্ৰথমে মই 10 লাখ টকা কাম আৰম্ভ কৰিছিলোঁ, বাট চৰাটোৰ কাম। ঠিক তাৰপিছতে এইবাৰ 20 লাখ টকা আনটাইড ফাণ্ডৰ পৰা দিয়া হৈছে আৰু অহা বছৰ পুনৰ আনটাইডৰ পৰা আমি 20 লাখ টকা আগবঢ়াম। আৰু ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ মাননীয় সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বৰ্তমান আমাৰ সাংসদ তথা আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আজি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ইয়ালৈকে আহিছিল আৰু ইয়াৰ পৰিৱেশ তেখেতে অনুধাৱন কৰিছিল আৰু সময়ত আমাক কৈছিল যে এই থানখনৰ নিৰ্মাণৰ কাৰণে কিছু আৰ্থিক সাহায্য সাংসদ পুঁজিৰ পৰা তেখেতে আগবঢ়াব। হ'লেও সেইখিনি আমাৰ সীমিত নহয়। মই থান পৰিচালনা সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বিগত সময়ত আমাৰ যি থান পৰিচালনা কমিটি আছিল তেওঁলোকে থানখনৰ পুনৰ নিৰ্মাণৰ কাৰণে থানৰ ভক্তপ্ৰাণ ৰাইজসকলে যি অৰিহণা আগবঢ়ায় সেই অৰিহণাৰ যোগেদি থানখনৰ পুনৰ নিৰ্মাণৰ কাম কিছু কাম তেওঁলোকে আগবঢ়াই লৈ গ'ল। আৰু পৰৱৰ্তী সময়ত থান পৰিচালনা সমিতিয়ে বৰ্তমানৰ সময়ত তেওঁলোকে 27 লক্ষ টকা ইতিমধ্যে তেওঁলোকৰ জমা পুঁজিৰ পৰা তেওঁলোকে মোকলাই দিছে। তো সেইকাৰণে মই ভাবোঁ যে আগন্তুক দিনত এটা পৰ্যটন থলীলৈকে আগবঢ়াই আমি লৈ যাবলৈ সক্ষম হ'ম। আৰু মই আশা কৰিছোঁ যে আমাৰ এই যিমান ইয়াত ভক্তপ্ৰাণ ৰাইজ জড়িত হৈ আছে, যোনে যিমান পাৰে সকলোৱে যাতে এই থানখন আস্থা আৰু যি বিশ্বাস আমাৰ সকলোৰে আছে। তো সেইকাৰণে মই আশা ৰাখিছোঁ যে আমাৰ এই থানখনৰ পুনৰ নিৰ্মাণৰ যি কাম চলি আছে, আমি 40 লাখ টকা দিলোঁ। সাংসদ ডাঙৰীয়া নিশ্চয় কিবা এটা ভাল পুঁজি এটা দিব তেখেতে সাংসদ পুঁজিৰ পৰা। ঠিক এইধৰণে থান পৰিচালনা সমিতিয়ে 27 লক্ষ টকা তেওঁলোকে আগবঢ়াইছে। ঠিক এইখিনিয়ে পৰ্যাপ্ত নহয়। সেইকাৰণে মই ভাবোঁ যে আমাৰ ইয়াতে জড়িত হৈ থকা ভক্তপ্ৰাণ ৰাইজসকলেও যোনে যিমান পাৰে 100 টকা, 500 টকা, 1000 টকা, লাখ টকা, যোনে যেনেকৈ পাৰে 50 টকা আগবঢ়াবলৈ মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ আৰু আগন্তুক দিনত আমি পৰ্যটন থলীলৈকে লৈ যাবলৈ সক্ষম হ'ম।